ওদালগুৰি জিলাৰ এখন পৌৰাণিক দেৱালয় হৈছে মুৰা দেৱালয়। এই মুৰা দেৱালয় হৈছে একাদশ আৰু দ্বাদশ শতিকাৰ বিভিন্ন প্ৰস্তৰ ভাস্কৰ্য আৰু বিভিন্ন তেনে সম্পদৰ দ্বাৰা স্মৃতি বিৰচিত এক দেৱালয়। এই দেৱালয়ত শিৱলিংগ আৰু যথেষ্ট প্ৰস্তৰ মূৰ্তি দেখিবলৈ পোৱা যায় আৰু প্ৰতি বছৰে এনেদৰে শিৱৰাত্ৰিত যথেষ্ট লোক উপস্থিত হয় আৰু ভক্তবৃন্দই তেওঁলোকৰ মনস্কামনা পূৰ্ণৰ অৰ্থে বিভিন্ন ধৰণৰ নৈবেদ্য আগবঢ়ায়। আজি আমি এই শিৱৰাত্ৰিৰ দিনা এই দেৱালয়খনত উপস্থিত আছিলোঁ আৰু ভক্তবৃন্দৰ মাজত নিজকে পাই যথেষ্ট সুখী অনুভৱ কৰিছিলোঁ। আৰু এই দেৱালয়খনত থকা বিভিন্ন প্ৰস্তৰ মূৰ্তিৰ ভিতৰত মা মনসা আৰু শিৱৰ তথা গণেশৰ বিভিন্ন মূৰ্তি দেখিবলৈ পোৱা যায়। এই মন্দিৰটোত আগতে নৰবলি হৈছিল বুলিও এক প্ৰবাদ আছে। গতিকে এই মন্দিৰৰ মাহাত্ম্য আৰু দেৱালয়খনৰ মাহাত্ম্যৰ প্ৰতি অনুধাৱন কৰি যথেষ্ট লোক এই দেৱালয়ত উপস্থিত হয় আৰু প্ৰতি বছৰে এনেদৰে শিৱৰাত্ৰি আৰু বহাগৰ প্ৰথম দিনটোত তেওঁলোকে নিজৰ নৈবেদ্য আগবঢ়ায়। গুৱাহাটীৰ পৰা মঙলদৈ হৈ অথবা মঙলদৈৰ পৰা টংলা হৈও আপোনালোকে এই দেৱালয়ত উপস্থিত হ'ব পাৰিব।